সম অসমবাসীক অসমীয়া যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলাৰ তৰফৰ পৰা নোৱাখাইৰ আমাৰ উৰিয়া জনগোষ্ঠীৰ হিয়াৰ আমঠু উৎসৱ হৃদয় স্পন্দন উৎসৱ নোৱাখাইৰ জোহাৰ। আজি আমি অসমীয়া যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলাৰ অন্তৰ্গত আমি আমাৰ নোনাইপাৰা চাহ বাগিচা প্ৰাথমিক গোটৰ উদ্যোগত আজি আমাৰ নোৱাখাই পৰ্ব উপলক্ষে কাৰ্যসূচী আমি ঠিক কৰিছিলোঁ, আয়োজন কৰিছিলোঁ আৰু এটা পতাকাস্থলী আমাৰ পতাকা উত্তোলন হ'ল আৰু সমূহ উৰিয়া ৰাইজৰ আজি সহযোগত আজি আমাৰ এই কাৰ্যসূচীখন আমি পালন কৰিলোঁ। আজি নোৱাখাই উৎসৱ হৈছে আমাৰ হিয়াৰ আমঠু উৎসৱ। বিশেষকৈ উৰিয়া জনগোষ্ঠীৰ এক পৰম্পৰাই আজি আমাৰ উৎসৱ। এইটো উৎসৱত আমি নতুন ধান, নতুন চিৰা, আজি যি আহু ধান, সেই আমি আমাৰ ইষ্ট দেৱী দেৱতা মা সমলেশ্বৰী চৰণত আৰু প্ৰভু জগন্নাথ স্বামীৰ চৰণত আজি অৰ্পণ কৰি পেলাই আমি আহাৰ গ্ৰহণ কৰোঁ। আজি এই তাৰিখত আজি আমাৰ যি উৎসৱ আছে, এই ভাতৃৰ এনাজৰী, মিলাপ্ৰীতিৰ এনাজৰী সকলোকে সম্বন্ধে ৰাখি পেলাই আজি এই উৎসৱ আমি পালন কৰোঁ। আজি আমাৰ এই উৎসৱৰ যোগেদি অসমবাসীক শান্তি সম্প্ৰীতি উন্নতিৰ আজি আমি প্ৰাৰ্থনা জনাইছোঁ, যাতে সকলোৱে শান্তিৰে থাকক, সম্প্ৰীতিৰে থাকক, মিলা প্ৰীতিৰে থাকক, এইটো আমি আহ্বান জনাইছোঁ। আৰু এই উৎসৱ আজি আমাৰ জ্যেষ্ঠসকলক পৰা আমি আশীৰ্বাদ গ্ৰহণ কৰোঁ আৰু জ্যেষ্ঠসকলে কনিষ্ঠসকলক মৰম চেনেহ আগবঢ়ায়। নতুন কাপোৰ পৰিধান কৰোঁ আৰু আজি আমি অতি উলহ মালহেৰে এই উৎসৱ আজি আমি পালন কৰোঁ। এই উৎসৱৰ আজি আমাক সৰ্বপ্ৰথমে BTR চৰকাৰে আমাক সন্মান জনাই, উৰিয়া জনগোষ্ঠীক এটা সন্মান জনাই পেলাই 3 বছৰ পূৰ্বে আমাক অৰ্ধচুটি ঘোষণা কৰিছিলে। সেই মৰ্মে এতিয়া আমাৰ উৰিয়া জনগোষ্ঠীক সন্মান জনাই পেলাই আমাৰ অসম চৰকাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী সন্মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বছৰো আমাক অসম ভিত্তিক অৰ্ধচুটি ঘোষণা কৰিলে। তাৰ কাৰণে আমি দুয়োটা চৰকাৰকে অসমীয়া যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এটা আহ্বান জনাব বিচাৰিছোঁ এই অনুষ্ঠানৰ যোগেদি, আজি উৎসৱৰ যোগেদি, যে যি আমাৰ মানে যেনেকুৱা ধৰক বিশ্ব দৰবাৰত আমাৰ ঝুমুৰ হওক, বিহু হওক অথবা আমাৰ আগন্তুক সময়ত যি বাগৰুম্বা নৃত্যক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি আয়োজন কৰিছে, ঠিক তেনেদৰে আমাৰ উৰিয়া জনগোষ্ঠীৰ যি উৰিয়া নৃত্যক যাতে অসম দৰবাৰত যাতে প্ৰতিষ্ঠা কৰিবৰ কাৰণে, বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা ব্যৱস্থাপনা কৰে, তাইটোক আমি চৰকাৰক এটা কাতৰ অনুৰোধ জনাইছোঁ। তাৰ লগে লগে আমি জনাব বিচাৰিছোঁ যে আমাৰ উৰিয়া জনগোষ্ঠীৰ আজি লোকসকল প্ৰায় চাহ বাগিচা অঞ্চলত আজি কৰ্মৰত আছে, চাহ বাগানত কৰ্মৰত আছে। কিন্তু আজি যিসকলৰ উৎসৱ হয়, সেইসকলে আজি পালন কৰিবৰ কাৰণে আজি তেখেতসকলে ছুটি পোৱা নাই, কাৰণ আজি অৰ্ধচুটি বুলি কোৱা হৈছে। গতিকে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, আমাক যি সন্মান দিছে সেই সন্মানটো যাতে আকৌ জিলিকি উঠক, তাৰ কাৰণে আমি পূৰ্ণাংগ ছুটি আমি চৰকাৰৰ পৰা আমি আবেদন বিচাৰিছোঁ। আৰু আমাৰ চৰকাৰে এই ছুটিখন অতি শীঘ্ৰে অহা বছৰৰ ভিতৰত যাতে ঘোষণা কৰে, সেইটো আমি অনুৰোধ তথা দাবী জনাইছোঁ। তাৰ লগে লগে আজি আমাৰ স্কুলবিলাকত যিটো আমাৰ ল'ৰা ছোৱালীবিলাকে প্ৰাথমিক শিক্ষা পাবৰ কাৰণে প্ৰত্যেকটা জনগোষ্ঠীয়ে নিজৰ ভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ যি ব্যৱস্থাপনা কৰা হৈছে চৰকাৰে, আমিও বিচাৰিছোঁ উৰিয়া জনগোষ্ঠীৰ আজি অসমত প্ৰায় 50 লাখতকৈ ওপৰত আজি বসবাস কৰি আছে। চাহ বাগিচা অঞ্চলত প্ৰায় 60% সমাজ লোক আজি উৰিয়া জনগোষ্ঠীৰ হয়, যাতে সেই ল'ৰা ছোৱালীবিলাকেও নিজৰ ভাষাত শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে মই আবেদন জনাইছোঁ। গতিকে আজি এই নোৱাখাই উৎসৱ অতি উলহ মালহেৰে আজি প্ৰত্যেকটা প্ৰাইমেৰী সমিতি আমাৰ ওদালগুৰি জিলাৰ অন্তৰ্গত সকলোতে পালন কৰা হৈ আছে। আজি আমি সকলোকে আহ্বান জনাওঁ যে এই নোৱাখাই পৰ্বটোত সকলোৰে মংগল হওক, উন্নতি হওক, শান্তি সম্প্ৰীতি হওক, তাৰে কামনা কৰি মই পুনৰবাৰ ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা মই জোহাৰ জনাইছোঁ। বিশেষ দিনৰ বিশেষত্ব আছে। প্ৰায় আজিৰ পৰা 200-300 বছৰ আগতে যেতিয়া নেকি ব্ৰিটিছৰ শাসনকালত পশ্চিম উৰিষ্যা, ঝাৰখণ্ড, ছত্তীশগড় তেনেকুৱা বিভিন্ন জেগাৰ পৰা আমাৰ ইয়াতে অসমত চাহ বাগিচাত কাম কৰাৰ কাৰণে অনা হৈছিলে এটা সময়ত।
তাৰে ভিতৰত পশ্চিম ওড়িশাৰ পৰা যিখিনি লোক বৃহত্তৰ পৰিমাণে লোক উড়িয়া জনগোষ্ঠীৰ লোকক আমাৰ অসমত চাহ বাগিচাত কৰ্মৰত কৰাৰ কাৰণে অনা হৈছিলে। আমি সেইটো সময়ত আমাৰ যিবিলাক পূৰ্বজ আছিলে তেখেতসকলে মাত্ৰ ইয়াতে কাম কৰিবলৈ অহা নাই, সিহঁতে নিজৰ বুকুত যি নেকি আমাৰ উড়িষ্যাৰ পৰম্পৰা তথা নিজৰ যি নেকি কলা সংস্কৃতি গোটেইখিনি লৈ আহিছিলে। আৰু সেই মৰ্মে আজিৰ এই বিশেষ দিনৰ গণেশ চতুৰ্থীৰ পঞ্চমী তিথিত আমি নোৱা খোৱা কাৰ্যসূচী বা নোৱা খাওঁ আমি। তো এইটো বিশেষকৈ পশ্চিম ওড়িশাৰ কলা সংস্কৃতি হয়। তো আমি এই পশ্চিম ওড়িশাৰ যিসকল লোক অসমত বসবাস কৰি আছোঁ, আজিৰ দিনত আমি গোটেইকেইটা পৰিয়ালে নতুন খাওঁ আৰু নোৱা খোৱা মৰ্মে আজি এই দিনটোত আমি আজি পতাকা স্থলীত আমি পতাকা উত্তোলন কৰিলোঁ আৰু মা সমলেশ্বৰী তথা জগন্নাথ মহাপ্ৰভুক আমি পূজা অৰ্পণা কৰিলোঁ। মই ক'ব বিচাৰিছোঁ আমাৰ কলা সংস্কৃতিটো বচাই ৰাখিব লাগিব। এই ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব দিব লাগিব, ভাৰত চৰকাৰে গুৰুত্ব দিব লাগিব, BTR গভৰ্ণমেণ্টে গুৰুত্ব দিব লাগিব, যাতে আমাৰ এই যি বৃহত্তৰ উড়িয়া জনগোষ্ঠী আছে সিহঁতৰ কলা সংস্কৃতিটো বাচি থাকে, সিহঁতৰ যি লিপি আছে এইটো বাচি থাকে। আমি গম পাওঁ আমাৰ যি অসমত বসবাস কৰি থকা বৃহত্তৰ চাহ জনগোষ্ঠী বা আদিবাসী জনগোষ্ঠীৰ অন্তৰ্গত থকা উড়িয়া জনগোষ্ঠীৰ আজিলৈকে সুকীয়া মৰ্যাদা পোৱা নাই বা সুকীয়া কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। কিয়নো আমাৰ যদি চাবলৈ যোৱা হয় তেনেহ'লে চাহ জনগোষ্ঠীৰ ভিতৰত বৃহত্তৰ পৰিমাণে উড়িয়া জনগোষ্ঠীৰ লোক আছে আৰু উড়িয়া জনগোষ্ঠীৰ এক সুকীয়া আইডেণ্টিটি বা পৰিচয় আছে, যিটো নেকি আমাৰ লিপি আছে, যিটো নেকি আমাৰ কলা সংস্কৃতি আছে, যিটো নেকি নিজা সাজ পোছাক আছে, যিটো নেকি আমি উড়িষ্যাৰ পৰা আমি নিজৰ গৰ্বত বা বুকুত লৈ আহিছোঁ। গতিকে এইখিনি বস্তুটো আমি বজাই ৰাখিব লাগিব আৰু বজাই ৰখাৰ কাৰণে অসম চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আৰু এই ক্ষেত্ৰত যদি অসম চৰকাৰে গুৰুত্ব দিব বিচাৰে তেনেহ'লে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থা আমাৰ উড়িয়া আখৰেৰে হওক বা উড়িয়া শিক্ষা অনুষ্ঠানৰ জৰিয়তে হওক গ্ৰহণ কৰাব লাগিব। লগতে আমাৰ যি নেকি কলা সংস্কৃতি আছে এইবিলাক বজাই ৰখাৰ কাৰণে আমাৰ উড়িয়া জনগোষ্ঠীৰ বাবে সুকীয়াকৈ ব্যৱস্থা কৰি দিব লাগিব। লগতে মই জনাব বিচাৰিছোঁ আমাৰ ননাইপাৰা চাহ বাগিচা